নলবাৰীৰ বিলপাৰৰ এটা বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে ৰাইজক। বিগত দুমাহ ধৰি কৃত্ৰিম বানৰ কবলত আছে পথছোৱা। পথটোৰে দৈনিক আহা কৰে শতাধিক ৰাইজ, কিন্তু শীঘ্ৰে বিধ্বস্ত পথটো নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰিছে জনতাই। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। এইদৰে বিগত দুমাহ ধৰি কৃত্ৰিম বানৰ কবলত পৰি আছে এই পথটো, কিন্তু এই পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। পথটোৰে দৈনিক আহা কৰে শতাধিক ৰাইজে। হয় চাওক, নলবাৰী এটা পথে জ্বলা-কলা খুৱাইছে বিলপাৰবাসীক। আৰু প্ৰথমে এই পথটো দেখাইছোঁ, এইটো হৈছে এটা গুৰুত্বপূৰ্ণ পথ। আৰু এই পথৰে দৈনিক স্কুলীয়া ছাত্ৰ ছাত্ৰী হওক বা বিভিন্ন প্ৰান্তৰ লোকসকল এই পথেৰে অহা যোৱা কৰে। অতি গুৰুত্বপূৰ্ণ পথ। আৰু এই পথটোৰ কাষতে আছে নামঘৰ আছে, বিদ্যালয় আছে, যি চিকিৎসালয় আছে। জৰুৰীকালীন সেৱা অহাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয় এই পথেৰে। আৰু সুদীৰ্ঘ প্ৰায় দুমাহ তিনিমাহ ধৰি এই বিলপাৰবাসীয়ে নৰক যন্ত্ৰণা ভোগ কৰিব লগা হৈছে এই পথটোৰ বাবে। সহযোগী মঞ্জিতে এই মুহূৰ্তত সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। ইয়াৰ পথটোৰ কাষত যি ইয়াৰ স্থানীয় লোকসকল আছে, বাস কৰি আছে, যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। কিয়নো এজাক বৰষুণ অহাৰ লগে লগে দেখিবলৈ পোৱা যায় যথেষ্ট এক সমস্যাৰ সৃষ্টি হয় এই পথটোৰে অহা যোৱাৰ ক্ষেত্ৰত। এই মুহূৰ্তত এখন ই ৰিক্সা আহিছে, কেনেকৈ তেওঁ যি এক আহিব লগা হৈছে, কেনেধৰণৰ এক পৰিৱেশ এই পথেৰে যাতায়াতৰ ক্ষেত্ৰত কেনেধৰণৰ এক পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। যথেষ্ট কষ্টকৰ, অতি বিপদজনকভাৱে এই পথেৰে অহা যোৱা কৰিব লগা হৈছে। এই মুহূৰ্তত বিলপাৰবাসী আছে, বিলপাৰবাসীৰ মন্তব্য ল'ম। তাৰ পূৰ্বে এগৰাকী ইয়াৰ স্থানীয় ছাত্ৰ নেতা আছে, ছাত্ৰ নেতাগৰাকীৰ ওচৰলৈ আহিছোঁ। যিহেতু বিলপাৰবাসীৰ এটা গুৰুতৰ সমস্যা বুলি ক'ব লাগিব এই মুহূৰ্তত, কি ক'ব? চাওক, এইটো ৰাস্তাই মেইন ৰাস্তা বুলি ক'ব পাৰি বিলপাৰ অঞ্চলৰ। যিহেতুকে আপোনাৰ ইয়াতে সুলভ মূল্যৰ দোকান আছে, মৌজাদাৰ অফিচ আছে, আপোনাৰ মেডিকেল কলেজ যায় এইটো ৰাস্তাৰে। অকণমান আগত সেইটো ৰাস্তা মেডিকেল কলেজ যোৱা, স্কুল কলেজ আছে, মানে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আছে। যিহেতুকে এজাক বৰষুণ দিলে স্কুলত মানে ছাত্ৰ ছাত্ৰী যাব নোৱাৰা সদৃশ পৰিৱেশ হয়। এখন গাড়ী যাব নোৱাৰে, এম্বুলেঞ্চৰ আহিবৰ অসুবিধা হয়। সেইকাৰণে চৰকাৰক এইটোৱে দাবী জনাইছোঁ, এই ৰাস্তাটো ঠিক কৰি কিনে মানে ভাল কৰি ৰাইজক দিয়ে যেন। নলবাৰীৰ বিলপাৰৰ এটা বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে ৰাইজক। বিগত দুমাহ ধৰি কৃত্ৰিম বানৰ কবলত আছে পথছোৱা। পথটোৰে দৈনিক আহা কৰে শতাধিক ৰাইজ, কিন্তু শীঘ্ৰে বিধ্বস্ত পথটো নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰিছে জনতাই। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। এইদৰে বিগত দুমাহ ধৰি কৃত্ৰিম বানৰ কবলত পৰি আছে এই পথটো, কিন্তু এই পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। পথটোৰে দৈনিক আহা কৰে শতাধিক ৰাইজে। হয় চাওক, নলবাৰী এটা পথে জ্বলা-কলা খুৱাইছে বিলপাৰবাসীক। আৰু প্ৰথমে এই পথটো দেখাইছোঁ, এইটো হৈছে এটা গুৰুত্বপূৰ্ণ পথ। আৰু এই পথৰে দৈনিক স্কুলীয়া ছাত্ৰ ছাত্ৰী হওক বা বিভিন্ন প্ৰান্তৰ লোকসকল এই পথেৰে অহা যোৱা কৰে। অতি গুৰুত্বপূৰ্ণ পথ। আৰু এই পথটোৰ কাষতে আছে নামঘৰ আছে, বিদ্যালয় আছে, যি চিকিৎসালয় আছে। জৰুৰীকালীন সেৱা অহাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয় এই পথেৰে। আৰু সুদীৰ্ঘ প্ৰায় দুমাহ তিনিমাহ ধৰি এই বিলপাৰবাসীয়ে নৰক যন্ত্ৰণা ভোগ কৰিব লগা হৈছে এই পথটোৰ বাবে। সহযোগী মঞ্জিতে এই মুহূৰ্তত সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। ইয়াৰ পথটোৰ কাষত যি ইয়াৰ স্থানীয় লোকসকল আছে, বাস কৰি আছে, যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। কিয়নো এজাক বৰষুণ অহাৰ লগে লগে দেখিবলৈ পোৱা যায় যথেষ্ট এক সমস্যাৰ সৃষ্টি হয় এই পথটোৰে অহা যোৱাৰ ক্ষেত্ৰত। এই মুহূৰ্তত এখন ই ৰিক্সা আহিছে, কেনেকৈ তেওঁ যি এক আহিব লগা হৈছে, কেনেধৰণৰ এক পৰিৱেশ এই পথেৰে যাতায়াতৰ ক্ষেত্ৰত কেনেধৰণৰ এক পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। যথেষ্ট কষ্টকৰ, অতি বিপদজনকভাৱে এই পথেৰে অহা যোৱা কৰিব লগা হৈছে। এই মুহূৰ্তত বিলপাৰবাসী আছে, বিলপাৰবাসীৰ মন্তব্য ল'ম। তাৰ পূৰ্বে এগৰাকী ইয়াৰ স্থানীয় ছাত্ৰ নেতা আছে, ছাত্ৰ নেতাগৰাকীৰ ওচৰলৈ আহিছোঁ। যিহেতু বিলপাৰবাসীৰ এটা গুৰুতৰ সমস্যা বুলি ক'ব লাগিব এই মুহূৰ্তত, কি ক'ব? চাওক, এইটো ৰাস্তাই মেইন ৰাস্তা বুলি ক'ব পাৰি বিলপাৰ অঞ্চলৰ। যিহেতুকে আপোনাৰ ইয়াতে সুলভ মূল্যৰ দোকান আছে, মৌজাদাৰ অফিচ আছে, আপোনাৰ মেডিকেল কলেজ যায় এইটো ৰাস্তাৰে। অকণমান আগত সেইটো ৰাস্তা মেডিকেল কলেজ যোৱা, স্কুল কলেজ আছে, মানে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আছে। যিহেতুকে এজাক বৰষুণ দিলে স্কুলত মানে ছাত্ৰ ছাত্ৰী যাব নোৱাৰা সদৃশ পৰিৱেশ হয়। এখন গাড়ী যাব নোৱাৰে, এম্বুলেঞ্চৰ আহিবৰ অসুবিধা হয়।
সেইকাৰণে চৰকাৰক এইটোৱে দাবী জনাইছোঁ এই ৰাস্তাটো ঠিক কৰি কিনে মানে ভাল কৰি ৰাইজক দিয়ে যেন। ধন্যবাদ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।